সো গাইজ সবকে নমস্কাৰ। মই আজিৰ এই ভিডিঅ'টোত আপুনি যদি এডিআৰই এবাৰ দি আছে, মই আপোনাৰ কাৰণে এটা ৰিয়েলিটি এডিআৰইৰ ক'ম, যোনটো 2 লাখ ভেকেঞ্চি চবে উৎপাত কৰি আছে নহয় দিবৰ কাৰণে। চ' সেইটোৰ ওপৰত কথা পাতিম। আৰু আপুনি যদি এডিআৰই এক্সপিৰিয়েণ্ট হয় আৰু APSC কাৰণে আপুনি পঢ়িব লাগে, কেনেকাভাৱে পঢ়িব, আৰু APSC আৰু এডিআৰইৰ এক্সামৰ মই লিংক দেখাই দিম আপোনাৰ সিহঁতৰ কাৰণে। চ' কি ঠিক আপোনাৰ সিহঁতে মটিভেট হৈ কিনি APSC কাৰণেও প্ৰিপেয়াৰ কৰিব পাৰে। আৰু APSC পঢ়িলে এডিআৰই কেনেকাভাৱে ওলাব, আৰু এডিআৰই পঢ়িলে APSC কাৰণে কেনেকাভাৱে আপুনি সিহঁতে প্ৰিপেয়াৰ কৰিব পাৰিব, সেইটো মই আজি ইয়াত বুজাম। আৰু স্পেচিয়েলি মই ভেকেঞ্চিৰ ওপৰত বুজাম, ভেকেঞ্চিটো কেনেকাভাৱে হ'ব পাৰে। বিকজ যিমান দূৰ মই জানো শুনো, আৰু যিমান মই কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট থাকোঁ, আৰু যিমান মই আমাৰ অনাৰেবল CM ছাৰৰ যোনকেইটা মই ভিডিঅ'ছকেইটা চাওঁ, সেইটোৰ ভিত্তিত মই ইয়াত আজি কথাকেইটা এক্সপ্লেইন কৰিম। চ' আপুনি প্লিজ স্কিপ নকৰিব। আৰু আপুনি যদি APSC কাৰণে পঢ়ি আছে বা এডিআৰই কাৰণেও পঢ়ি আছে, নোটছ ক'ৰ পৰা পাব মই সেইটোও কৈ দিম এই ভিডিঅ'টোত, সেইকাৰণে স্কিপ নকৰিব কৈ আছোঁ। নোটছ ক'ৰ পৰা পাব ভালকৈ গোটেই নোটছ কৈ দিম। আৰু লগত আপোনাৰ মানে ফ্ৰী ৰিচোৰ্চ যোনকেইটা ইউটিউবত আছে, যোনটো আপুনি ফ'ল' কৰিব পাৰে, সেইটোও মই কৈ দিম। এণ্ড তাৰ আগতে মই কৈ দিওঁ, এইটো মোৰ এটা ষ্টাডি ব্লগ চেনেল হয়, কিন্তু মই আজি এনেকুৱা আনিছোঁ। আগত মোৰ এইটো এডুকেশ্যনেল চেনেলে আছিলে, সেইকাৰণে মোৰ ইয়াত স্মাৰ্ট বৰ্ড কিবা কিবি নাই, সেইকাৰণে অলপ ক্ষমা কৰিব। লাইটিং চাইটিঙৰো অলপ এফেক্ট হ'ব পাৰে, কিন্তু মই যোনটো ভিডিঅ' মানে কোৱালিটি ভিডিঅ'টো দিম নহয়, সেইটো আপোনাৰ মানে স্মাৰ্ট বৰ্ড থকা মানুহকেইটাও নক'ব, সেইটো মই আজি ইয়াত ভালকৈ বুজাই দিম। ঠিক আছে, চ' আপুনি প্লিজ বনি থাকিব, বিনা স্কিপ কৰি চাব। আজি এডিআৰইৰ কথাটো ফাৰ্ষ্টত মই এডিআৰই ক'ম, তাৰপাছত APSC ক'ম হা। চ' এডিআৰইত আমি শুনি আছোঁ, এডিআৰইত 3.0 হ'ব গৈ আছে এইবাৰ, মতলব থাৰ্ড ভাৰ্জনটো হ'ব গৈ আছে এডিআৰইৰ। ঠিক আছে, এডিআৰই 3.0 হ'ব। আৰু কিমান আমি জানো ভেকেঞ্চি ওলাব, এটা স্পেচিয়েল টাস্ক ফ'ৰ্চো গঠন কৰিছে চৰকাৰে। চ' 2 লাখ ভেকেঞ্চি ওলাব কৈছে, 2 lakhs, অ'কে, 2 lakhs ভেকেঞ্চি ওলাব। এইটো হ'ল ভেকেঞ্চি। ঠিক আছে, এই 2 লাখ ভেকেঞ্চি, মই BCom কৰা ল'ৰা, আপুনি এতিয়া BA BSc কৰা ল'ৰাই চাই আছে, ছোৱালীয়ে চাই আছে, আৰু মই অলৰেডি APSCত মেইনছ এপিয়াৰ হৈছোঁ। চ' মোৰ অলপ পঢ়া আছে অলৰেডি। আপোনাৰ সিহঁতৰ যদি পঢ়া আছে না আছে, এই ভিডিঅ'টো চালে গম পাই যাব। 2 লাখ ভেকেঞ্চি আহিছে, ঠিক আছে। এই 2 লাখ ভেকেঞ্চি যে আহিব, ইয়াৰ পৰা কি আমি গোটেই 2 লাখ ভেকেঞ্চিত আমি বহিব পাৰিম নেকি? আমি উত্তীৰ্ণ হ'ব পাৰিম? আৰু এইটো 5 বছৰত হ'ব, এইটো একেবাৰে এদিনতে 2 লাখ ভেকেঞ্চি নোলায়। চ' আপোনাৰ টাইমতো মেনেজ কৰিব জানিব লাগিব ন, কিয় বয়সটো বাঢ়ি থাকিব, আপোনাৰ টাইমো গৈ থাকিব। সেইকাৰণে আপুনি ভালকৈ শুনিব। এই 2 লাখ ভেকেঞ্চিৰ পৰা মই কিমান দূৰ শুনিছোঁ, মই এইটো কৈ আছোঁ। এই 2 লাখ ভেকেঞ্চিৰ পৰা আপোনাৰ 75,000 যোনটো ভেকেঞ্চি আহিব, 75,000 ভেকেঞ্চি যিমান দূৰ মই গম পাইছোঁ, এইটো হ'ব টিচাৰৰ। ঠিক আছে, এইটো হ'ব টিচাৰ, মতলব টিচিং ষ্টাফৰ। ইয়াত গোটেই হ'ব টিচিঙৰ। ঠিক আছে, আৰু লগত 22,000 সেইদিনা মুখ্যমন্ত্ৰীয়ে যি ক'লে, এটা কনফাৰেঞ্চত কৈছিলে চাগে, ইয়াত হেল্থৰ ওপৰত আহিব, হেল্থ ডিপাৰ্টমেণ্ট। ঠিক আছে, হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত আহিব। এই হেল্থ ডিপাৰ্টমেণ্টত এই টিচাৰ আৰু হেল্থ কি আপুনি দিব পাৰিব ভাবি আছে? আপুনি দিব নোৱাৰিব। কিয়? মই এটা BCom কৰা ল'ৰা, আপুনি BA BSc কৰা হ'ব। ঠিক আছে, টিচাৰ বনিবৰ কাৰণে আপোনাক BEd লাগিব, DLEd লাগিব, PGT, TET, MET কিবা কিবি লাগিব। এইকেইটাৰ কাৰণে পঢ়া অলপ বেলেগ থাকে, যোনটো আমি GK পঢ়োঁ। GKটো আহে এইকেইটাত, তাৰ লগতো এক্সট্ৰা থাকে সিহঁতৰ, নহয় জানো? আৰু স্পেচিয়েলি কোৱালিফিকেশ্যন লাগে। BEd কৰিবৰ কাৰণে কিমান বছৰ লাগে আপুনি এতিয়া জানে, DLEd, TET কিবা কিবি বহুত, মই ইমান জ্ঞান নাই সেইটোত, মই ওপৰে জানো, সেইকাৰণে যিমান জানো সেইটোৱে কৈ আছোঁ। ঠিক আছে, চ' 75,000 টিচাৰৰ ভেকেঞ্চি আহিল। 22,000 হেল্থৰ ওপৰত আহিব। সেইদিন মুখ্যমন্ত্ৰীয়ে কৈছে যে থিমেটিক ষ্টাডিৰ ওপৰত আহিব। থিমেটিক ষ্টাডি মানে এই 22,000টো যে আহিব, ইয়াত খালি জুনিয়ৰ এছিষ্টেণ্ট বা ডাটা অপাৰেটৰ নাহে, ইয়াত আহিব নাৰ্ছৰ, নাৰ্ছিং যোনটো থাকে। ঠিক আছে, ইয়াত আহিব লেব টেকনিচিয়ানৰ আহিব। ঠিক আছে, এই লেব টেকনিচিয়ান নাৰ্ছৰ কাৰণে আপুনি BCom BA BSc কৰি সোমাব নোৱাৰিব। ইয়াত আপোনাৰ স্পেচিফিক ষ্টাডি কৰিব লাগিব। যোৱা লাষ্ট মান্থতে নেকি না, এই 2-3 সপ্তাহ আগত GNMৰ ভেকেঞ্চি ওলাইছে 2600, কিন্তু তাত আপোনাক স্পেচিফিক লাগিব কোৱালিফিকেশ্যন। চ' ইয়াত আমি নোৱাৰিম বহিবৰ কাৰণে। চ' এই টোটেল কিমান হ'ল? 75,000 প্লাছ 22,000, এই দুটা যদি আমি খালি এড অন কৰোঁ, এই ইয়াতে আপোনাৰ 97,000 ভেকেঞ্চি গ'ল। ঠিক আছে, ইয়াতে আমাৰ 97,000 ভেকেঞ্চি গুচি গ'ল। মানে এই 97,000 ভেকেঞ্চিত আমি উত্তীৰ্ণ হ'ব নোৱাৰিম। মানে এপ্ৰক্স ধৰি লওক 1 লাখ ভেকেঞ্চি,
1 লাখ ভেকেঞ্চি আমি উত্তীৰ্ণ হ'ব নোৱাৰিম, ঠিক আছে, কিয় আমাৰ ইলিজিবিলিটি নাথাকিব, ক্ৰাইটেৰিয়াই নাথাকিব, ঠিক আছে। 1 লাখ ভেকেঞ্চি গ'ল, 2 লাখ পৰা এতিয়া আছে কিমান আৰু 1 লাখ, ঠিক আছে, আৰু 1 লাখ ভেকেঞ্চি বাছিল, নহয় জানো? এতিয়া এই 1 লাখ ভেকেঞ্চিত কি হ'ব আমাৰ লগত, মই কৈ আছোঁ, মই অলপ মুচি দিওঁ। ক্ষমা কৰিব, এইটো মোৰ মানে টি চাৰ্ট হয়, ভিজাই কিনি মই কৰি আছোঁ, মই বুক ষ্টেচনাৰী দোকানত যোৱাই নাই, সেইকাৰণে ডাষ্টাৰটো আনিব পৰা নাই। তে মই দেখালোঁ 1 লাখ ভেকেঞ্চি, এতিয়া বাছিল কিমান, ৰিমেইনিং 1 লাখ, ৰিমেইনিং 1 লাখ ভেকেঞ্চি আছে এতিয়া আমাৰ লগত ADRE, ঠিক আছে, 1 লাখ ভেকেঞ্চি আছে ৰিমেইনিং। এই ৰিমেইনিং 1 লাখ ভেকেঞ্চি কি এদিনত ওলাই কিনি 2 দিনত আপোনাৰ কাৰণে এক্সাম পাতি কিনি 3 দিনত আপোনাক কেনেকৈ চাকৰি দি দিব ভাবিছে? নহয়। নাম্বাৰ 1 কথাটো আপুনি জানে, বহুত লম্বা প্ৰচেছ হয়, বহুত ঢিলাকৈ কৰে। আৰু এই 1 লাখ ভেকেঞ্চিটোতো মোটামুটি এটলিষ্ট 35 to 40%, মোৰ আইডিয়া মতে আৰু 35 to 40% গ্ৰেড 4ত থাকিব, গ্ৰেড 4ত থাকিব। গ্ৰেড 4 মানে ক্লাছ 8, ক্লাছ 10, ক্লাছ 12 পাছ কৰা, ধৰক পিয়ন হ'ল, ড্ৰাইভাৰ হ'ল, হেল্পাৰ হ'ল, ঠিক আছে, মানে মোটামুটি 60,000 ভেকেঞ্চি ধৰক, আৰু 60,000 ভেকেঞ্চিহে আমাৰ BA, BCom, অ'কে, আৰু BSc কৰা ল'ৰাই কৰিব পাৰিব। ইয়াত আকৌ এই 60,000 ভেকেঞ্চিত আপোনাৰ পুলিচ থাকিব, অসম পুলিচ, SI, ঠিক আছে, সেইকেইটা কাৰণে ৰানিং, ফিজিকেল বহুত কিবা কিবি থাকে জানে, ঠিক আছে। তো এই 60,000 ভেকেঞ্চি, আপুনি এতিয়া ভাবিছোঁ 60,000 ভেকেঞ্চিটো কম ধৰি, বহুত বেছি হয়, বেছি হয়, কিন্তু আপোনাৰ টাইমটো যাব ন, বয়সটো যাব। এতিয়া কেনেকৈ যাব মই কৈ আছোঁ, এই 60,000 ভেকেঞ্চিটো একদিনত নোলায়, চৰকাৰৰ 5 বছৰৰ প্ৰমিছ আছে, নহয় জানো? চ' ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, ফিফ্থ ইয়াৰ, ঠিক আছে, এই 5 বছৰ ধৰক। ইয়াত ধৰক ওলালে মানে 75,000 টিচাৰৰ পষ্টকেইটা ওলালে ইয়াত ফাৰ্ষ্ট বছৰটোত, এক্সাম্পল দি আছোঁ আৰু হা। ছেকেণ্ড বছৰত ওলালে ধৰক আপোনাৰ এই কি কয় হেল্থৰ, কিয় অলপ অলপকৈ ওলাব ন, অলপ অলপকৈ ওলাব। আৰু ধৰক এই বছৰটো নহ'ল, আৰু ইমান জল্দি নহয় যে 1 বছৰত এই এক্সাম পাতিলে আকৌ 1 বছৰত হেল্থৰ পাতি দিব। এই এক্সাম পাতোঁতে মোটামুটি 1 পৰা 1.5 বছৰ যাবগৈ, সিহঁতৰ OMR হ'ব, ৰিজাল্ট দিব, আকৌ কিবা হ'ব, টেষ্ট হ'ব, কৰোঁতে যাবগৈ। হেল্থতো সেনেকাই হ'ব। তে মোটামুটি আপুনি এই 3.5 বছৰখিনি, 3.5 ইয়াৰ্ছত যোনটো টাইম আহিব, তেতিয়া গৈ চাগে এই গোটেই 60,000টো ওলাব, ঠিক আছে। এই 60,000টো একেবাৰে নোলায়, এই 60,000 পৰা মোটামুটি আকৌ চাগে 30,000 মান ইয়াত ওলাব লাষ্ট বছৰটোত গৈ, ইলেকশ্যনৰ আগত, ঠিক আছে। চ' ইয়াত আপোনাৰ কি থাকিব, BA, BCom, BSc ল'ৰাকেইটা। তে আপুনি এতিয়া যেতিয়াৰ পৰা আপুনি নিউজ শুনিছে যে 60,000, 2 লাখ ভেকেঞ্চি ওলাব, আপুনি এতিয়াতো ADRE ভাবি আছে আৰু বাকীটো ভাবা নাই। কিন্তু আপুনি যে এই 3-3.5 বছৰ যে মানে বহি থাকিব এই এটা এক্সাম কাৰণে, আপোনাৰ 3 বছৰ বয়স বাঢ়ি যাব। আপোনাৰ যদি আপুনি যদি 21 বছৰত আছে, আপোনাৰ হ'ব 23 বছৰ বা 24 বছৰ, ঠিক আছে। আপুনি যদি 25 বছৰত আছে, আপোনাৰ হৈ যাব 28-29 বছৰ। আপোনাৰ লছ হৈছে নে নাই? বিকজ টাইম আৰু এজৰ এনেকা লছ হয় ন, সেইটো আপুনি টকা দিও ঘূৰাই নাপাব। চ' সেইকাৰণে APSC আপুনি কিয় পঢ়িব লাগে, মই এতিয়া নেক্সট মই APSC কথাটো বুজাই আছোঁ। চাক, APSC 2026, ঠিক আছে, APSC 2026। এই APSC 2026ত আমাৰ কম্বাইন কম্পিটিটিভ এক্সাম হয়, ঠিক আছে, CCE মই শ্বৰ্ট ফৰ্মত লিখিছোঁ। ইয়াত অলমষ্ট চবেই বহিব পাৰে, ইয়াত স্পেচিয়েল কোৱালিফিকেশ্যন নালাগে, আপোনাৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড নালাগে, মানে নৰ্মেল যোনে পাৰিব, ডক্টৰো পাৰিব, ইঞ্জিনিয়াৰো পাৰিব, এটা মানে নৰ্মেল ডিগ্ৰী কৰা ল'ৰাও পাৰিব কম্বাইন কম্পিটিটিভ। আৰু এই কম্বাইন কম্পিটিটিভ এক্সামতে চবচে ডাঙৰ ডাঙৰ পষ্টকেইটা থাকে, ACS, APS, ঠিক আছে, BDO, ঠিক আছে, DTO, এটচেট্ৰা, আৰু বহুত পোষ্ট থাকে, AFS, বহুত কিবা কিবি থাকে, আৰু এইকেইটা গোটেই গেজেটেড পোষ্ট হয়। আৰু মই বাকীকেইটা মই মুখেদি কৈ দিওঁ, ধৰক এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, আৰু কিবা কিবি লাইক এছিষ্টেণ্ট মেনেজাৰ APDCL, এছিষ্টেণ্ট মানে এক্সিকিউটিভ মেজিষ্ট্ৰেট, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ বহুত ওলাই থাকে। কিন্তু APSC কণ্ডাক্ট কৰে, চাইল্ড ডেভেলপমেণ্ট অফিচাৰ হওক, ফৰেষ্ট ৰেঞ্জাৰৰ হওক,
এইকেইটা APSCয়ে কণ্ডাক্ট কৰে। চ' আপুনি যদি APSC কাৰণে পঢ়ে আপোনাৰ ADRE হ'ব, আৰু যদি ADRE কাৰণে পঢ়ে APSC নহয়। আৰু APSC আপুনি কিয় কৰিব লাগে চাওক, সঁচা কথাটো যোনটো কৈ দিওঁ, মানে বেয়া নাপাব, মই ইয়াত কাকো ডিছক্ৰিমিনেট কৰা নাই। আজিৰ জমানাত ইমান কম্পিটিটিভ ছ'চাইটিত এটা গ্ৰেড 3 পোৱা বহুত ডাঙৰ কথা, কিন্তু মই এক্সাম্পল দি আপোনাৰ কাৰণে বুজাই আছোঁ। আপুনি যদি আজি ADRE বহিলে, ঠিক আছে, আৰু ADRE সবচে হাইয়েষ্ট পোষ্ট যোনটো মানে গ্ৰেজুৱেশ্যনৰ পোষ্ট থাকে সেইটো পালে, তে আপোনাৰ ষ্টাৰ্টিং দৰমহা কিমান হ'ব? মেক্স টু মেক্স 36,000 ধৰিলোঁ, আৰু মই নাজানো দেই, মই খালি আইডিয়া লগাইছোঁ। 36,000 আপোনাৰ শুৰুৱাত হ'ল। ইয়াতে আপুনি যদি APSC ক্ৰেক কৰে, APSC ক্ৰেক কৰিলে আপোনাৰ ষ্টাৰ্টিং দৰমহা 60 পৰা 70,000 থাকে, ঠিক আছে, 60 পৰা 70,000 আপোনাৰ ষ্টাৰ্টিং থাকে। আৰু আপুনি যেতিয়া ADRE দিব 36,000 চেলাৰীত, ইয়াতো আপোনাৰ টেক্স উক্স কিবা কিবি কাটি কিনি আহিব, ইয়াতো আপোনাৰ কাটি কিনি 65,000 আহিব নেট, টেক্স উক্স কাটি কিনি 65,000 আহে। ইয়াত আপোনাৰ কাটি কুটি কিনি মোটামুটি 32,000 মান আহিব পাৰে চাগে দৰমহা, নহয় জানো? চ' আপোনাৰ আপুনি যেতিয়া বুঢ়া হ'ব, যেতিয়া আপোনাৰ ৰিটায়াৰমেণ্টৰ বয়স হ'ব, তেতিয়া গৈ আপোনাৰ দৰমহা 60,000 বা 70,000 গৈ পাব, 60 পৰা 70,000, ঠিক আছে। আৰু ইয়াত আপুনি ষ্টাৰ্টিঙতে 60 পৰা 70,000 পাব। চ' আৰু আমি কিয় পঢ়ি আছোঁ, এক্সাম কিয় পঢ়ি আছোঁ? টকা কাৰণেতো পঢ়ি আছোঁ। এটা ভাল ঘৰ বনাব লাগে, এটা ভাল গাড়ী কিনিব লাগে, মা দেউতাৰ কাৰণে সুখ দিব লাগে, ঠিক আছে। নিজৰো যোনকেইটা ড্ৰিমছ আছে, বাইক আছে, কাৰ আছে, সোণা গহনা আছে, এইকেইটা কিবা কিবি আমাৰ যোনটো সৰু সৰু এটা মিডিল ক্লাছ সপোন, সেইকেইটা পূৰণ কৰিবৰ কাৰণেতো আমাক টকাই লাগে ন। চ' APSC আপোনাৰ কাৰণে সেই ফেচিলিটি দিব, প্ৰেষ্টিজ দিব, মানে এটা পাৱাৰ দিব, এটা ছ'চিয়েল প্ৰেষ্টিজ দিয়ে, যোনটো আমি বিচাৰোঁ, ঠিক আছে। কিন্তু সিটো চাই কিনে আপুনি মটিভেট হ'ব নালাগে। কিন্তু মই এটা কওঁ যে APSC কাৰণে আপুনি কিয় মটিভেট হ'ব লাগে, ADRE এক্সপিৰিয়েণ্টকেইটা, বিকজ খালি ADRE পঢ়িলে নহয়, আপুনি কেতিয়াও APSC দিব নোৱাৰিব। কিন্তু আপুনি যদি APSC পঢ়ে ADRE দিব পাৰিব, বুজিলেনে? এবাৰ যে বহুত মানুহৰ ADRE হোৱা নাই, মোৰো এবাৰ হোৱা নাই, এবাৰ বহুত মানুহৰ APSC হোৱা নাই, মোৰো হোৱা নাই, বিকজ কাট অফ বহুত হাই গৈছে। তে এই গোটেই APSC ষ্টুডেণ্ট বহিব, মই নিজেও বহিম, এতিয়া তাত আমাৰ জিকে বহুত সহজ হৈ যায়, সিমান টান নাপাওঁ আমি, তে সেইটো আমাৰ ফাইদা হয়। এতিয়া মই কৈ আছোঁ APSCত এইবাৰ পোষ্ট আহিছিল 78 মাত্ৰ, সেইকাৰণে কাট অফ বেছি গৈছে, নহ'লে এতিয়া চাগে মই মেইনছ কাৰণে পঢ়ি থাকিলোঁ হয়, ঠিক আছে। আৰু মই অলৰেডি মেইনছ দিয়া হয়, সেইকাৰণে মই কৈ আছোঁ 78 পোষ্ট। তো অবভিয়াছলি নেক্সট বছৰ যে আহিব পোষ্ট এইবাৰ বাঢ়িব, চবে কৈ আছে, মই শুনি পাই আছোঁ। আৰু 78ৰ তলত আৰু APSC নাযায়, এটলিষ্ট ফৰ কম্বাইন কম্পিটিটিভ এক্সাম নাযাব। আৰু এই 60,000 ভেকেঞ্চি, অথনি যে মই কৈছোঁ যে 2 লাখ ভেকেঞ্চিৰ পৰা মাত্ৰ 60,000 ভেকেঞ্চি মানতে চাগে আমি কোৱালিফাইড হ'ম, BA BSc BCom ল'ৰাকেইটাই। সেই 60,000 ভেকেঞ্চিৰ পৰা এই APSCৰ ভেকেঞ্চিও থাকিব, মনত ৰাখিব। কিন্তু তাতো APSC গোটেই এবছৰত APSC কমচে কম 20-30টা যোনটো এক্সাম পাতে নৰ্মেলি, এবাৰতো বহুত কম পাতিছে, তাতো মোটামুটি 700-1000 মান পোষ্ট তাৰ পৰাও কাটিব। আৰু এইকেইটা গোটেই অফিচাৰৰ পোষ্ট হ'ব। আৰু কি ঠিক এবাৰ যদি APSC বহুত ভাল পোষ্ট ওলাই দিয়ে, ডাঙৰ পোষ্ট ওলাই দিয়ে, তেতিয়া আপোনাৰ লাভ আৰু লোকচান কি? চাওক, APSC কাৰণে পঢ়িলে আপোনাৰ লোকচান নাই। হ'ব পাৰে আপুনি ক'তবা গৈ কিনে আটকি যাব, আপোনাৰ ক্ৰেক নহ'ব, এইটো বেলেগ কথা। কিন্তু আপোনাৰ জিকে ষ্ট্ৰং হৈ যায়, জিকে ষ্ট্ৰং হ'লে আপুনি গোটেই এক্সাম কাৰণে বহিব পাৰে। লাগে আপুনি হেল্থ ছেক্টৰৰ হওক, এডুকেশ্যন ছেক্টৰৰ হওক, যোনটো আমাৰ অসম চৰকাৰে যোনকেইটা এক্সাম পাতে, গোটেই কাৰণে আপোনাৰ জিকে হৈ যায়, ঠিক আছে। মই আৰু এটা কথা কৈ আছোঁ, চাব, চাওক, APSC কাৰণে আপুনি যদি পঢ়ে, ঠিক আছে, APSC পঢ়ে, আমি কাহানী পঢ়োঁ। কাহানী মানে গোটেই বস্তু আমি জানিব বিচাৰোঁ, কিয় যিকোনো সুধি দিয়ে APSC, ঠিক আছে। আৰু ADREত বেছিভাগ প্ৰায়ভাগ ষ্টুডেণ্টে ADREত কি কৰে, MCQ পঢ়ি যায়। চাওক, মোটামুটি 5টা পৰা 8টা ছাবজেক্ট আছে, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ৱৰ্ল্ড জিঅ'গ্ৰাফি, আছাম হিষ্ট্ৰী, আছাম কালচাৰ, আছাম জিঅ'গ্ৰাফি, আছাম পলিটি, ঠিক আছে, ইণ্ডিয়ান পলিটি, ইমান ডাঙৰ ডাঙৰ ছাবজেক্ট। আপুনি এটা হিউমেন, আপোনাৰ এটা হিউমেন ব্ৰেইন, কিমাননো আপুনি MCQ মনত ৰাখিব? 25,000 20,000 MCQ আপুনি মনত ৰাখিব নোৱাৰে, বিকজ আপুনি ৰবট নহয়, আপুনি মানুহ হয়। যিমানে প্ৰেক্টিচ কৰক, ঠিক আছে। কিন্তু আপুনি যেতিয়া APSC কাৰণে পঢ়িব নহয়, কাহানী হিচাপে পঢ়ি যাব, নোটছকেইটা আপোনাৰ বহুত ভাল হ'ব, ঠিক আছে। সেই হিচাপে আমি যদি পঢ়ি যায় নহয়, MCQ যিমানে টাফ আহক, যদি ধৰক এক্সাম্পল আৰু 50টা MCQ আহিছে, 45টা আপুনি ইমান পাৰি যাব, বুজিলেনে? আপোনাৰ সিমান কেপেবিলিটি হ'ব। আৰু এই যোনটো 5টা আপুনি পাৰা নাই নহয়, এইটো মোটামুটি কোনেও নোৱাৰে। চ' এইটোৱে আপোনাৰ কাট অফ ডিচাইড নকৰিব, ঠিক আছে। আপোনাৰ সিমান মানে এবিলিটি হৈ যাব।
জিকে বহুত ষ্ট্ৰং হৈ যায় আৰু আপুনি কি কৰিব চাওক এডিআৰই আৰু এপিএছচি আপুনি কিয় পঢ়িব লাগে একেলগে বিকজ এডিআৰইৰ এতিয়ালৈকেও ভেকেঞ্চি ওলোৱা নাই ঠিক আছে এডিআৰইৰ এতিয়াও ভেকেঞ্চি ওলোৱা নাই ভেকেঞ্চি ওলাব নটিফিকেশ্যন ওলাব তাৰ পাছত আপুনি এপ্লাই কৰিব এপ্লাই কৰা আৰু 5-6 মাহ 4 মাহ ল'ব তাৰ পাছত আকৌ মানে এক্সাম হ'ব এক্সাম হোৱাৰ পাছত আৰু কিমান মাহ বা ৰিজাল্ট কাৰণে ৰখায় তাতে আপোনাৰ 1.5-2 বছৰ যাবগে ঠিক আছে তেতিয়া পৰ্যন্ত এই এপিএছচিৰ এক্সাম আহি যাব ইয়াত এপিএছচিৰ এক্সাম আহি যাব নেক্সট মাৰ্চত মোৰ খুব আশা মাৰ্চত নটিফিকেশ্যন ওলাবই যোনটো সদায় বছৰ ওলাই আৰু মাৰ্চত ওলাব আকৌ জুন বা জুলাইত পৰীক্ষা হৈ যাব আমাৰ প্ৰিলিমছ ঠিক আছে তে আপুনি যদি এপিএছচি কাৰণে পঢ়ি আছে এডিআৰই কাৰণেতো হৈয়ে আছে আপোনাৰ নহয় জানো এডিআৰই কাৰণে হৈ আছে আৰু এডিআৰই মোষ্ট প্ৰবেবলি বহুত ঢিলা কৰে এপিএছচিৰ ইমান ঢিলা নহয় 1 বছৰৰ ভিতৰত সি খতম কৰি দিয়ে গোটেই 1-1.5 বছৰৰ ভিতৰত কি কয় প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ আৰু আপুনি নাভাবিব যে মেইনছ বহুত টান প্ৰিলিমছ বহুত টান গোটেই বস্তু ইউটিউবত আছে আজিকালি আৰু কোচিঙৰ ওপৰত মই কৈ আছোঁ মানে আপুনি এতিয়া ভাবিব পাৰে যে এপিএছচিটো কোচিং লৈ পঢ়িব লাগে জৰুৰী নাই মই নিজে কোচিং লৈছিলোঁ 60,000 টকা দি কিনে 60,000 মই পে' কৰিছিলোঁ মোৰ এইটো স্কলাৰশ্বিপৰ টকা আছিল মই 4 মাহ মাত্ৰ গৈছোঁ কোচিং ইনষ্টিটিউট তাৰ পাছত মই এৰি দিছোঁ তাৰ পাছত মই ঘৰতে চেল্ফ ষ্টাডি কৰিছোঁ ঘৰতে চেল্ফ ষ্টাডি কৰি কিনে মই মেইনছ পৰ্যন্ত গৈছোঁ আৰু মেইনছত মোৰ মোটামুটি বহুত ভালে মাৰ্ক আহিছিল কিন্তু সেই বছৰ কাট অফ 80+ 120+ এনেকা গৈছে সেইকাৰণে হোৱা নাই যোনটো এনেকা কেতিয়াও নাযায় কিন্তু মোৰ মানে ভাগ্য বেয়া মই নিজে ভাবোঁ যে সদায় মই কিবা কৰিব যাওঁ সিটোতে কিবা এটা উটপাটাং হৈ যায় চ' নহ'লে মোৰ চাগে এতিয়া মই অফিচত থাকিলোঁ চাগে মই চাকৰি কিবা কৰি থাকিলোঁ চাগে বাট এনিৱেজ সেইটোৱে মই কৈ আছোঁ যে আপুনি যদি এপিএছচি কাৰণে পঢ়ে নহয় আপোনাৰ লছ নাই যদি আপুনি খালি এডিআৰই কাৰণে পঢ়ে নহয় আপোনাৰ লছ আছে টাইমৰ লছ যে কোন বছৰ হ'ব 1.5 বছৰ 2 বছৰ লগাই দিয়ে সিহঁতে ঠিক আছে এটা সৰু মানে চাকৰি এক্সাম পাতিবৰ কাৰণে ঠিক আছে নাম্বাৰ 1 টাইমৰ লছ নাম্বাৰ 2 আপোনাৰ বয়সৰো লছ 1.5-2 বছৰ যে ৰখিব 1.5-2 বছৰ আপুনি বেৰোজগাৰ বহি থাকিব ঘৰটোত ঠিক আছে এটা আপোনাৰ বয়স বাঢ়িব সিটোৰ এটা টেনশ্যন বেলেগ থাকে ঠিক আছে আৰু এই 1.5-2 বছৰৰ ভিতৰত আপুনি যদি মনটো শান্তি কৰি ৰাখিব নোৱাৰে আপুনি কিবা পাৰ্ট টাইম জবত সোমাব কিবা প্ৰাইভেট কামত সোমাব তেতিয়া সেইটো সুৰতে আপুনি মানে তাত বহি যাব ঠিক আছে আৰু থাৰ্ডলি মই যোনটো চেলাৰীৰ কথা কৈছিলোঁ সৰি মই মুছি দিলোঁ চেলাৰীৰ কথা সঁচা কথা যোনটো আমাক গোটেইজনে ভাল চেলাৰী এটা জব লাগে চ' আপুনি যদি এপিএছচি কাৰণে পঢ়ে এডিআৰই আপোনাৰ এনেও হ'ব কিন্তু আপুনি যদি খালি এডিআৰই কাৰণে পঢ়ে আপুনি কেতিয়াও এপিএছচি কাৰণে বহিব নোৱাৰিব ঠিক আছে এতিয়া কথা হ'ল নোটছ বা বুক বা ভিডিঅ'ৰ ৰিচৰ্চকেইটা আপোনাৰ সিহঁতৰ কাৰণে যদি ফ্ৰী বুক লিষ্ট বা ৰিচৰ্চ ফ্ৰী ক'ৰ পৰা আমি পঢ়িব পাৰোঁ এপিএছচিৰ কাৰণে আপুনি মোৰ কাৰণে কমেণ্ট ছেকশ্যনত জনাব যেনেকুৱাভাৱে কমেণ্ট ছেকশ্যনৰ ডিমাণ্ড হয় সেই হিচাপে মই ভিডিঅ'টো আনিব বিচাৰিম কিয় মই ঘৰত বহি কিনি এইকেইটা গোটেই প্ৰিপেয়াৰ কৰা মানুহ হয় চ' মই জানো যে ক'ত ফ্ৰী ৰিচৰ্চ এভেইলেবল আছে না আছে ঠিক আছে এণ্ড ছেকেণ্ডলি এই মোৰ যোনটো চেনেল এইটো চেনেল মোৰ এডুকেশ্যনেল চেনেলে আছিল চ' মই আগতো বহুত এপিএছচি এছপিৰেণ্ট কাৰণে মই মোৰ নোটছকেইটা চেল কৰিছোঁ মোৰ নিজৰ হেণ্ড ৰিটেন হাতে লিখা নোটছ হয় একদম সৰু এটা মিনিমাল প্ৰাইচত চেল কৰোঁ PDF ফৰ্মত চ' তাত মই সদায় মানে ক্ৰনলজি ৱাইজ গোটেই ভালকৈ কাহানী ৱাইজ লিখি দিওঁ মানে ল'ৰা ছোৱালীকেইটাই পঢ়িবৰ কাৰণে একদম সহজ পাক মানে খুলি কিনে ডাইৰেক্ট পঢ়িব পাৰোঁ এনেকা মই সেই হিচাপে বুজাই দিওঁ আৰু মোৰ যদি কিবা আপোনালোকৰ যদি মোৰ নোটছত কিবা হেণ্ডৰাইটিঙৰ ইছ্যু পায় তেতিয়া মই আপোনালোকৰ কাৰণে ডাউট ছলভিং গ্ৰুপতো মানে ৰাখোঁ যে আপোনালোকৰ যদি কিবা হেণ্ডৰাইটিঙৰ অসুবিধা হৈছে স্ক্ৰীনশ্বট কৰি আপোনালোকে মোক যেতিয়াও মানে সুধিব পাৰে যে ছাৰ এইটো আপুনি কি লিখিছে লেখা নাই আৰু বহুত মিনিমাল প্ৰাইচত মই এভেইলেবল কৰাইছোঁ জবকি আপোনালোকে জানে কোচিং ল'ব গ'লে কিমান টকা লাগে এটা বুক কিনিব গ'লে কিমান টকা লাগে 500-700 টকা লয় চ' সেইটো মই নোটছ বহুত মিনিমাল প্ৰাইচত এভেইলেবল কৰাইছোঁ চ' আপোনাক যদি নোটছ লাগে আপুনি যদি এপিএছচি এছপিৰেণ্টো হয় বা এডিআৰই এছপিৰেণ্টো হয় যদি আপুনি টেট দি আছে বা পিজিটি দি আছে আপোনাক কিন্তু অসমৰ নোটছ লাগিব ইণ্ডিয়াৰ জিকেৰ নোটছ লাগিব আপুনি মোক কণ্টেক্ট কৰিব পাৰে এতিয়া কেনেকুৱা কণ্টেক্ট কৰিব মই হোৱাটছএপৰ নাম্বাৰটো মই স্ক্ৰীনত দেখাই দি আছোঁ এতিয়া আৰু লগত মই কমেণ্ট ছেকশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম আপুনি সেই লিংকটোত গৈ কিনি গ্ৰুপটো জইন কৰক গ্ৰুপটো জইন কৰাৰ পাছত মোৰ কাৰণে পাৰ্চনেলি DM কৰক নোটছ বুলি কয় মই গোটেই প্ৰাইচকেইটা কৈ দিম একদম মিনিমাল প্ৰাইচত মই এভেইলেবল কৰাওক ঠিক আছে আপুনি ভালকৈ পঢ়ি কিনি ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিব আৰু যেতিয়া আপুনি গ্ৰুপত জইন হ'ব যেতিয়া মোৰ লগত আপুনি কণ্টেক্টত আহিব মই সেনেকৈ কিবা কিবি মটিভেশ্যন কিবা কিবি দি থাকোঁ মই গ্ৰুপত আৰু কিবা কিবি ইনফৰমেশ্যনো মই শ্বেয়াৰ কৰি থাকোঁ চ' অবভিয়াছলি আপোনাৰ সিহঁতৰ লাভান্বিত হ'ব ময়ো এজন এছপিৰেণ্টে হয় মোৰ যোনকেইটা অলপ সৰু অভিজ্ঞতা আছে সেইটো দি মই ইয়াত এটা ইউটিউব চেনেল দি মই ভাবিছোঁ এছপিৰেণ্টকেইটাৰ কাৰণে অলপ হেল্প কৰোঁ চ' আশা কৰোঁ আপুনিও ময়ো একেলগে ভাল এটা চাকৰি ল'ব চেষ্টা কৰিম চ' আজিৰ ভিডিঅ'ৰ কাৰণে সেইটোৱে আছিল যদি আপুনি এতিয়া ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ